উদুলি মুদুলি শ্ৰী শ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰৰ বাগৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰে জীপাল হৈ পৰিল বিশাল সাংস্কৃতিক শোভাযাত্ৰা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত ভক্তিৰসৰ সাগৰত ডুব গ'ল বহাৰপু শ্ৰী শ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ অন্তিমটো দিনত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা নগাঁৱৰ পাথৰী চাৰিআলিৰ অধিৱেশনস্থলীক বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত কৰি তোলে সকলোৱে পুৱা অধিৱেশনস্থলীৰ পৰা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় সহস্ৰাধিক ভক্তিপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা শোভাযাত্ৰাটি উদ্বোধন কৰে প্ৰফুল্ল চন্দ্ৰ বৰাই শোভাযাত্ৰাটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজি প্ৰদৰ্শন কৰা হয় অঞ্চলটোৰ প্ৰায় ২৫খন গাঁৱৰ মাজেৰে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ইফালে লম্বোদৰ বৰা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় এখনি মুকলি সভা এই সভাত সভাপতিত্ব কৰে তেনাৰাম ডেকাই বিপুল শইকীয়াই উদ্বোধন কৰা উক্ত সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই অসমৰ সামাজিক ইতিহাসত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন আছিল মণিকাঞ্চন সংযোগ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনে সাহিত্য সংস্কৃতিৰ মাৰ্গদৰ্শনত নতুন যাত্ৰা প্ৰদান কৰিছিল বুলি মন্তব্য কৰে ভৱেন্দ্ৰনাথ ডেকাই আমরা সবাই সকলে জানে যে মহাপুৰুষ মাধৱদেৱে অসমৰ হলেও মানে কি আৰু ৫ দিন যোৱাতে লাগে কাৰণ মহাপুৰুষ মাধৱদেৱে পুনা সভাসদ আৰু জনশ্ৰীৰ মানে অভিমান পৰম পদ শ্ৰৱণ কীৰ্তনে তাৰপিছত কৈছে মহন্তৰ ঘূৰি ঘূৰা পুনা প্ৰথমত কেনেকৈ আমি সকলোৱে লাগে লোকে পায় ভকতিৰ তত্ত্ব কথা শুনিলে হৈছে মনৰ অংশই কৃষ্ণৰ সেৱাটো ৰখি কেনেকৈ নহয় আকৌ নিৰ্ভৰ কৰিছে জানি নাজানিকে নহয় জানি হৰি কথা শুনা কামকে মন্ত্ৰৰ লোকে ধৰা ৰামদেৱে তৰি অহাকে ইফালে উক্ত সভাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰক্ত আমাৰ দেহত প্ৰবাহিত হৈ আছে সাক্ষী হবলৈ পাই নিজকে ধন্য মনাৰ কথা উল্লেখ কৰি প্ৰকাশ মহন্তই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰজাধৰ্ম বিশ্বাসী আছিল লগতে সমাজখনত অৰ্থনৈতিক কাঠামো গঢ়াৰ ক্ষেত্ৰত মহাপুৰুষজনাৰ অৱদান উল্লেখনীয় লগতে তেওঁ কয় বৰ্তমান আমাৰ সমাজত নামঘৰসমূহ ধুনীয়া হৈছে কিন্তু নামঘৰত পুৱা গধূলি দবা কাহ শংখ চাকি নজ্বলা হৈছে দৈনন্দিন জীৱনত ঘোষা পাঠৰ ভাৱনা নোহোৱা হৈছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে ইয়াৰ উপৰি বিজ্ঞান বহুদূৰ আগবাঢ়ি যোৱাৰ বিপৰীতে বৰ্তমানৰ সমাজখন বহুদূৰ পিছুৱাই ৰোৱা বুলি মন্তব্য আগবঢ়ায় ধৰ্ম দৰ্শন নহয় শংকৰদেৱৰ দৰ্শন যে এক আধ্যাত্মিক দৰ্শন সমাজ দৰ্শন যি দৰ্শনত সমতা ন্যায় শ্ৰেণী শোষণহীন প্ৰগতিশীল এক সমাজ গঠনৰ চাবিকাঠি লুকাই আছে যি দৰ্শনে আমাৰ সমাজ ব্যৱস্থাক অসমীয়া জাতিক পৰিচয়েৰে প্ৰতিষ্ঠিত হবলৈ সক্ষম কৰিছে সেই বিষয়ে বিশদ ব্যাখ্যা তেখেতসকলে নিশ্চয় আগবঢ়াব মই মাত্ৰ অনুভৱ কৰা ঘটনা
আনহাতে শিল্পী দৰ্শনা দেৱীৰ বৰগীত পৰিৱেশনেৰে মুকলি সভাখনি শুভাৰম্ভ হোৱাৰ পিছত আদৰণি সমিতিৰ সভাপতি নিতানন্দ বৰাই অভিভাষণ পাঠ কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও শাখাৰ সভাপতি পেনাৰাম ডেকাই সভাপতিৰ অভিভাষণ পাঠ কৰে। উক্ত সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত লেখক দুলাল বৰাই গুৰুজনাৰ কৰ্মৰাজিক বিশ্বজনীন কৰি তোলাৰ পোষকতা কৰে। ইফালে ধ্ৰুৱ কুমাৰ বৰাৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ প্ৰাণবান্ধৱ উন্মোচন কৰে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই। উক্ত অনুষ্ঠানতে অধ্যাপক দীপক কুমাৰ বৰাৰ গীতাকথা আৰু তিলেশ্বৰ বৰাৰ দিনক দিনে গৃহবন্দী নামৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদকক প্ৰমুখ কৰি আন আন বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কৌতুক অভিনেতা সিদ্ধাৰ্থ শৰ্মাই অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে শংকৰী কৃষ্টিৰ উপৰিও সত্ৰীয়া নৃত্য, মাটি আখৰা আৰু বেহাৰবাৰী আউটপোষ্টৰ শিল্পীসকলে কৰা অনুষ্ঠানে উপস্থিত ৰাইজক আমোদ দিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।